অসম বিধানসভাত 25 বছৰ সম্পূৰ্ণ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল আৰু এয়া সঁচাকৈ ঐতিহাসিক আৰু এইবাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অভিনন্দন জনাইছো। অৱশ্যে যদিও তেখেতৰ বিধানসভাত 25 বছৰ এগৰাকী জনপ্ৰতিনিধি হিচাপে সম্পূৰ্ণ হ'ল, কিন্তু সক্ৰিয় ৰাজনীতিত 25 বছৰতকৈ বেছি হৈছে। কাৰণ 1996 চনত প্ৰথমবাৰ তেখেতে জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু সেইবাৰ তেওঁ পৰাজয় বৰণ কৰিছিল। তাৰ পিছত একেৰাহে 2001 চনৰ পৰা তেওঁ জয়ী হৈয়ে আছে আৰু সেইবাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ডিকেবি ফেক্টে বিনম্ৰভাৱে দুটামান আবেদন কৰিব খুজিছো। কাৰণ আপোনাৰ দক্ষতা, যোগ্যতা, বিচক্ষণতাৰ প্ৰতি আমাৰ তিলমানো সন্দেহ নাই আৰু এয়া এগৰাকী শত্ৰুও স্বীকাৰ কৰিবলৈ বাধ্য। আৰু সেইবাবে ক'ব খুজিছো, অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আপুনি কেতবোৰ কাৰ্যপন্থা গ্ৰহণ কৰক, কেতবোৰ কঠোৰ আইন বলবৎ কৰক। হাজাৰ হাজাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰা হ'ল, অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হ'ল, অসমৰ প্ৰশাসনিক পৰীক্ষা যিয়ে সিয়ে বহিব পৰা হ'ল কাৰণ অসমীয়া ভাষাৰ প্ৰশ্ন কাকতখন আঁতৰাই ৰখা হ'ল। অসমত কোনো ভূমি আইন নাই কাৰণে যিয়ে মন যায় সিয়েই মাটি কিনিব পৰা হ'ল, যাৰ ফলত অসমৰ খিলঞ্জীয়াৰ হাজাৰ হাজাৰ বিঘা ভূমি বৰ্তমান বহিৰাগতৰ হাতত। গতিকে অসমৰ ভূমি ৰক্ষাৰ দায়িত্ব আপুনি গ্ৰহণ কৰক। অসমৰ একাংশ লোক ড্ৰাগছৰ কবলত পৰিছে, গতিকে ড্ৰাগছ আৰু সুৰাৰ পৰা ভৱিষ্যত প্ৰজন্মক ৰক্ষাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। বৰ্তমান অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, যিয়ে মন যায় সিয়েই অসমক শাসন কৰিব পাৰে, অসমীয়া শাসন কৰিব পাৰে। গতিকে ৰাজনৈতিক ক্ষমতা যাতে অসমীয়াৰ হাতত থাকে তাৰ বাবে বিশেষ আইন প্ৰণয়ন কৰক। কাৰণ এতিয়া যিয়ে মন যায় সিয়েই অসমত আহি নিৰ্বাচন খেলিব পাৰে। আৰু এটা বিশেষ অনুৰোধ কৰিব খুজিছো, অসমখন যিহেতুকে কৃষি প্ৰধান ৰাজ্য, গতিকে কৃষিৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হওক। কৃষি কাৰ্যৰ লগত নতুন প্ৰজন্মৰ যুৱক যুৱতীক কিদৰে জড়িত কৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰক। অসমৰ উৰ্বৰ কৃষিভূমিৰ ক্ষতি হ'ব পৰা কোনো কাম কৰা উচিত নহয়, তাৰ ব্যৱস্থা লওক। ইতিমধ্যে অসমৰ উৰ্বৰ কৃষিভূমিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা পাম অইলৰ খেতি কৰিবৰ কাৰণে যি সিদ্ধান্ত লোৱা হৈছে সেই সিদ্ধান্ত বাতিল কৰক। অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰাকৈ বিনামূলীয়া এখন প্লেটফৰ্ম দিয়ক। চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি অত্যাধুনিক ৰূপে গঢ়ি তোলক, যাতে চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানতেই সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ অসমীয়া ছাত্ৰ ছাত্ৰীয়ে নিজকে প্ৰস্তুত কৰিব পাৰে। আৰু এটা বিশেষ অনুৰোধ আপোনাক কৰিব খুজিছো, বৃহত্তৰ অসমীয়া সমাজ জীৱনৰ সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি ভাতৃত্ববোধত যাতে কোনো কাৰণত ব্যাঘাত নজন্মে তাৰ প্ৰতি নজৰ দিয়ক। এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি পৰিহাৰ কৰি বৈধ অবৈধৰ বিষয়টো গুৰুত্ব প্ৰদান কৰক। যিসকল বৈধ তেওঁলোকৰ প্ৰতি সমান গুৰুত্ব প্ৰদান কৰি সমবিকাশৰ লক্ষ্যৰে আগবাঢ়ি যাওক, আৰু যিসকল অবৈধ তেওঁলোকৰ জাতি বৰ্ণ ভাষা কি সেইবোৰ চোৱাৰ কোনো প্ৰয়োজন নাই, তেওঁলোকক তাৎক্ষণিকভাৱে বিতৰণ কৰক। ইমানেই কথা। কাৰণ অসম আৰু অসমীয়াক সুৰক্ষিত কৰিবৰ কাৰণে অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা অসমক ৰক্ষা কৰিব লাগিব, তেওঁৰ ধৰ্ম যিয়েই নহওক। আমি আশা কৰিম সমাজত কিছু সাম্প্ৰদায়িক চিন্তা চৰ্চাৰ জন্ম দিব পৰা কোনো কথা যাতে আপুনি নকয়, আৰু এই ক্ষেত্ৰত আপুনি অধিক সচেতন হোৱা উচিত। বাকী বেলেগ ৰাজ্যৰ এগৰাকী বাবা আহি কৈছে যে আপুনি হেনো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব। অসম আৰু অসমীয়াৰ কাৰণে ইয়াতকৈ কোনো গৌৰৱৰ কথা থাকিবই নোৱাৰে। কিন্তু তাৰ আগতে আপুনি অসম আৰু অসমীয়াক সুৰক্ষিত কৰি ৰাখক, সুৰক্ষিত কৰি তোলক। শেষ বিশ্বাস, শেষ আস্থা আপোনাৰ ওপৰত আমি স্থাপন কৰিব খুজো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে আপুনি অসম আৰু অসমীয়াক অভয় বাণী দিয়ক, অভয়দান কৰক, যাতে কোনো ক্ষেত্ৰত কোনো কাৰণত বহিৰাগতই অসম আৰু অসমীয়াৰ ওপৰত নিৰ্যাতন চলাব নোৱাৰে, অসমৰ ভূমিৰ ওপৰত দখল কৰিব নোৱাৰে, অসমীয়াৰ জাতিসত্তাৰ ওপৰত কোনো ধৰণৰ আঘাত হানিব নোৱাৰে। তাৰ ব্যৱস্থা কৰক, দৰকাৰ হলে কঠোৰতকৈ কঠোৰ আইন প্ৰৱৰ্তন কৰক। আৰু এটা বিশেষ অনুৰোধ কৰিব খোজো, অসমত আইনখনৰ কোনো প্ৰয়োজন নাই। আইনখন বাতিল কৰাৰ কাৰণে আপুনিও অনুৰোধ কৰক, কাৰণ অসমত অসম আন্দোলন হৈছিল, যদিকে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে 855 গৰাকী
যুৱকে প্ৰাণ বলিদান দিছে, তাৰ পিছত অসম চুক্তি হৈছে, যদিও বিতৰ্কৰে ভৰা অসম চুক্তি, তাৰ পিছতো কিন্তু আপোনাক আমি অনুৰোধ কৰিছো কাখন নালাগে। কা আইনখনে অসম আৰু অসমীয়াৰ প্ৰতি যে ভাবুকি সৃষ্টি কৰিব ইতিমধ্যে যথেষ্ট উদাহৰণ আমি পাইছো, যথেষ্ট প্ৰমাণ পাইছো। সেইকাৰণে কৈছো কা আইনখন বাতিল কৰাৰ কাৰণে আপুনিও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি এগৰাকী জাতীয় বীৰ হিচাপে অসম আৰু অসমীয়াৰ হৃদয়ত আজীৱন থাকক। আপোনাক এগৰাকী প্ৰাতস্মৰণীয় যোদ্ধা হিচাপে মনত ৰাখিবলৈ হলে অসম আৰু অসমীয়াক সুৰক্ষিত কৰিব লাগিব। আপোনাৰ হাতত সেই দক্ষতা আছে, সমৰ্থ আছে, সেই ক্ষমতা আছে, লাগে কেৱল ইচ্ছা। আশা কৰিম আপুনি প্ৰথমতে অসমীয়া মুখ্যমন্ত্ৰী হওক, তাৰপিছত দেশক সেৱা কৰক। অসম আৰু অসমীয়াক একাংশ বহিৰাগত বনিয়াই চেপি খুন্দি আহিছে, গতিকে অসমক এনেকে চেপি খুন্দি শেষ হবলৈ নিদি অসম আৰু অসমীয়াৰ এই গৌৰৱময় পতাকাখন উত্তোলন কৰি ৰাখিব লাগিব আপুনি। আৰু সেইকাৰণে আমি আপোনাক এই আহ্বান জনাইছো। আজিৰ এই পবিত্ৰখনত আশা কৰো আমাৰ এই আহ্বানটো বিবেচনা কৰিব।